মানকাচরের ভারত বাংলাদেশ সীমান্তবর্তী এলাকায় ভয়াবহ ভাঙন। কোকড়াডাঙ্গায় ব্রহ্মপুত্র নদের ভাঙন অব্যাহত। ভাঙনের ফলে নদীর বুকে তলিয়ে গেছে সরকারের অমৃত সরোবর প্রকল্পের একটি পাকা বাড়ি। ভাঙনের কবলে এলাকার মূল সড়ক। তাছাড়া ভাঙনের জেরে শতাধিক পরিবার গৃহহারা হয়েছে। শীঘ্রই ভাঙনের স্থায়ী সমাধানের দাবি গ্রামবাসী। নদী কি কম, নদী ভাঙনতে আমাৰ যিমান পৰিস্থিতি এতিয়া বেয়া হৈ গৈছে। আমি যিমান 8-9 বাৰ বাৰী ভাঙিছোঁ। আমাৰ এই সকলো মানুহবিলাক ইয়াত দুখীয়া মানুহ আছে। আমাৰ এই নদী বংগখন বন্ধ কৰাৰ কাৰণে বহুত দিনৰে পৰা ইয়াত মানে প্ৰটেক্ট দিয়াৰ কাৰণে শুনি আছোঁ কোটি কোটি টকা আহি থাকে। সেই টকাবিলাক কোন ঠিকাদাৰে খায় সেইখিনি আমালোকে নাজানো। বহুত আগৰে পৰা নদীখন শুকাই গৈছিল, তেতিয়া সময়তে আমালোকে কৈছিলোঁ যে তোমালোকে এছপাৰ দিয়া, এই পাৰ্কৰ খুঁটিবিলাক আমালোকৰ নালাগে, এইবিলাক আৰু নদী বেছি বেয়া হৈ যাব। সিহঁতে সেইবিলাক কি কৰে, টকাবিলাক ঠিকাদাৰবিলাকে লেবাৰবিলাকক লৈ খাই পেলাই মানে বাঁহ আৰু পাৰ্কৰ খুঁটি চুটি দি মানে সিহঁতে থৈ যায়। তাৰপিছতো ইমান দূৰ নদী আহি আছে। আমাৰ ইয়াত বৰ্ডাৰ ৰোড আছে, BSF এৰিয়া আছে, তাৰ ওচৰতে আমালোকে থাকোঁ। এতিয়া আমাৰ সেই পৰিস্থিতিখন ইমান বেয়া হৈছে যে আমি এই নদীখন ভাঙি গ'লে আমাৰ ঘৰ দুৱাৰখন সকলো মানুহৰ ভাঙি গ'লে আমালোকে ক'ত যাম? আমালোকৰতো যোৱাৰ আৰু কোনো ঠাই নাই। আমাৰ চৰ অঞ্চলবিলাকো এতিয়া নদী হৈ আছে। তে আমি যদি চৰ অঞ্চলত যাব খোজোঁ তেনেহ'লে আমাক তাতো কোনো স্থান নাই। আমি বাৰ বাৰ বছৰ বছৰ বাৰীঘৰ ভাঙা চুৰা কৰোঁতে কিমান টকা পইচা লাগে, কিমান দুখ লাগে, মানুহৰ কিমান কষ্ট হয়। মানুহে দেশ বিদেশত খাটি খোৱা মানুহ, আমালোকৰ কোনো চাকৰি বাকৰি একো নাই।